লোকে স্বাগতম জানাইছো আমাৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰৰ মাজলৈ মৰিংকুমনি পৰোৱা আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে আমি কথা পাতিম আনহাতে তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল দাদা স্বাগতম জনাইছো ধন্যবাদ প্ৰথমে ৰাশিফলৰ মাজলৈ যাম হয় ইয়াৰ আগত আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন প্ৰথমতে ৰাহু আজি মীন ৰাশিত কেতু আজি কন্যা ৰাশিত বহি আছে বৃহস্পতি আজি মেঘ ৰাশিত বহি আছে লগ্নত শনি আজি ৰবি বহি আছে মকৰ ৰাশিত চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে কৰ্কট ৰাশি হ'ব আজি বুধ শুক্ৰ আৰু মংগল ধনু ৰাশিত বহি আছে এতিয়া ৰাশিফললৈ গৈছোঁ মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ পেণ্টাকলছ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে আজি শুভ কামবোৰ সম্পন্ন হ'ব আজি কামৰ বাবে ব্যস্ততা বৃদ্ধি পাব আজিৰ দিনটো শৰীৰৰ বাবে যত্ন লওক যাত্ৰা কৰিব পাৰে বিদ্যাৰ্থীসকলে যত্ন ল'ব লাগিব প্ৰেমৰ দিশত আজি আগবাঢ়িব পাৰিব আজি বগা ৰং মানে হোৱাইট কালাৰটো ইউজ নকৰিব আজিৰ দিনটোত আপুনি পাৰিলে ৰঙা বৰ্ণৰ পৰুৱাক গুড় খাব দিয়ক ধন্যবাদ এতিয়া বৃষ ৰাশি তৰাছ চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল সাৱধান হওক বেৰ বৃদ্ধি হ'ব পাৰে পৰিশ্ৰমত আপুনি মৰ্যাদা পাব প্ৰেমৰ দিশত আজি মধ্যম ফল দেখা যায় বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফল আজিৰ দিনটোত ৰেড কালাৰ ইউজ নকৰিব মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে কৰ্মস্থানত মধ্যম দিশ হনুমানক পূজা পাতল কৰক আজি হনুমান চালিচা পঢ়িলে আৰু বেছি ভাল ফল পাব বিদ্যাৰ দিশত শুভ ফলৰ যুগ দেখা যায় প্ৰেমৰ দিশত নিজৰ সততা ৰক্ষা কৰিব পাৰিব যাত্ৰা কৰিব পাৰে শিক্ষাৰ দিশত শুভ ফল আৰু ভ্ৰমণৰ সুযোগ আজি হোৱাইট কালাৰ ইউজ নকৰাই ভাল হ'ব এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ চ'ৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ বাবে কৰ্মৰ দিশ খুলিব পাৰে মান সন্মান বৃদ্ধিৰ কাৰকতা ভ্ৰমণ কৰিব পাৰে আজিৰ দিনটো শুভ ফল পাব আকস্মিক টকা পইচা হাতলৈ আহিব পাৰে প্ৰেমৰ দিশত সিমান শুভ নহয় আজিৰ দিনটো পাৰিলে গেৰুৱা বৰণটো ইউজ নকৰিব গেৰুৱা কালাৰটো বৰ এটা ঠিক নহ'ব আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাম এখন চিঠি লৈ লৈছো তেওঁ প্ৰেৰণ কৰিছে বৰপেটাৰ পৰা ভৱানী দাসে মোৰ ভাইটিয়ে বহু কষ্টৰে শাক পাচলিৰ ব্যৱসায় কৰি মা দেউতাক চোৱা চিতা কৰাৰ উপৰি ভালদৰে ঘৰ দুৱাৰ বনাই গাড়ী ঘোঁৰা লৈ কেইমাহমান আগতে বিয়া কৰালে কিন্তু এতিয়া গম পাইছোঁ যে তাৰ ঘৈণীয়েকে আগৰ প্ৰেমিকৰ সৈতে ভাইটি ঘৰত নথকাৰ সুযোগ লৈ পৰকীয়া প্ৰেমত মস্কুল থাকে আনহাতে সেইদিনাখন কিবা কথা তেওঁলোকৰ মাজত কাজিয়া লাগি মিছাকৈ ডিভোৰ্চৰ কথা তেওঁ উল্লেখ কৰিছে ডমেষ্টিক ভাইলেন্সৰ কথা উল্লেখ কৰিছে তেওঁ কেছ দিছে সেই সন্দৰ্ভত আৰু ভৱিষ্যতটো কি হ'ব অলপ চাই দিবলৈ কৈছে আপোনাক কথাত কয় চোৰে নেৰে চোৰৰ স্বভাৱ কুকুৰে নেৰে চাই যাৰ যি স্বভাৱ মৰিলে লগত যায় গতিকে যোনটো স্বভাৱ কেৰেক্টাৰ কেতিয়াও চেঞ্জ নহয় আৰু ভাইটিক সাৱধান হৈ থাকিব লাগিব কাৰণ তেনেকুৱা যদি মহিলাৰ আণ্ডাৰত আছে তেতিয়া কিন্তু যথেষ্ট অশুভকাৰক দিন নডাউট আৰু প্ৰথম কথাটো হৈছে ইয়াতে আপোনাৰ ভাইটি নতুবা তেখেতৰ মিছেছ মাংগলিক হ'ব লাগিব এজন আনজন মাংগলিক নহয় মাংগলিক দুখ যদি এজনৰো থাকে আনজন নাথাকে তেতিয়া কিন্তু সাংঘাতিক কাজিয়া পেচাল সাংঘাতিক ধৰণৰ অশুভ ফল দিব পাৰে কিছুমান গ্ৰহৰ পজিশ্যন আপুনি ইয়াতে দিছে কিন্তু আপোনাৰ তাইৰ ভাইটিৰ মিছেছৰ কুষ্ঠখন দিয়া নাই মোৰ যেন লাগিছে মিছেছ মানে ভাইটিৰ মিছেছ মাংগলিক হ'ব সেইকাৰণে ইমান বেছি দিগদাৰ আৰু কিন্তু ইটো ছেফত থাকিব লাগিব তাৰ ছেফটিৰ কাৰণে এটা কাম কৰিব মাজে সময়ে বগলা দেৱীৰ মন্দিৰত যোৱা কৰিব আৰু কেটছাই আৰু ৰেড কৰেল একেলগে পিন্ধিব কেটছাই আৰু ৰেড কৰেল এটা লকেটত বনাই সি পিন্ধি দিব মংগল গ্ৰহ আৰু কেতু গ্ৰহটো যদি তাৰ ফেভাৰত থাকে তাই যদি কেইছো দিয়ে যিমানে যি নকৰক কিয় তাক কিন্তু অনিষ্ট কৰিব নোৱাৰিব এই দুটা গ্ৰহ ফেভাৰত ৰাখক আৰু পাৰিলে আৰু এটা কাম কৰিব লাগিব এটা ক'লা বৰ্ণৰ মেকুৰী ঘৰত পুহিব লাগিব আৰু এভৰি ছেটাৰডে আৰু মানডে এই দুদিনা মিঠা গাখীৰ এই মেকুৰীটোক খাব দিব লাগিব সেই কামটো কণ্টিনিউৱাছলি কৰি যাব তেতিয়া কোনো ধৰণৰ তাৰ অনিষ্ট নহ'ব আৰু ফল পাব ধন্যবাদ ঠিক আছে আমি পুনৰবাৰ ৰাশিৰ মাজলৈ যাওঁ হয় এতিয়া সিংহ ৰাশি লিঅ' চ'ৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে নিবনুৱাসকলৰ বাবে কৰ্মৰ দিশ খুলিব আজি সন্মান বৃদ্ধিৰ কাৰকতা ভ্ৰমণ কৰিব পাৰে শুভ ফল পাব আকস্মিক টকা পইচা হাতলৈ আহিব পাৰে প্ৰেমৰ দিশ বৰ এটা শুভ নহয় আজিৰ দিনটোত গেৰুৱা বৰণ ইউজ নকৰিব
আজি পাৰিলে মধ্যমা আঙুলিত মিডিল ফিংগাৰত এটা লোহাৰ ৰিং পিন্ধক ধন্যবাদ এতিয়া কন্যা ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা সাৱধান হওক ড্ৰাইভিঙত সাৱধান হওক নতুবা সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে সমস্যা আহি পৰিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দেখা যায় আজি প্ৰেমৰ দিশত বুজাবুজি থাকিব কৰ্মৰ দিশত শুভ ফল পাব আজি গেৰুৱা বৰণ আৰু ব্লেক বৰণ এই দুটা ইউজ নকৰিব এতিয়া তুলা ৰাশিলৈ গৈছোঁ চ'ৰ্চ এণ্ড ওৱান্স লিব্ৰা আজি কিবা শুভ সংবাদ পাব পাৰে বন্ধুৰ পৰা সাৱধান হওক সমস্যা আহি পৰিব পাৰে আজি বেলগছৰ গুৰিত পানী দিয়ক শুভ হ'ব আজি শিক্ষাৰ্থীসকলে শুভ ফল পাব ব্লু কালাৰ ইউজ নকৰিব এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিজৰ সংগ্ৰাম ক্ৰোধৰ ওপৰত লক্ষ্য ৰাখক ক্ৰোধ কমাব লাগিব আজি বগা চন্দন দান কৰক বিদ্যাৰ্থীসকলে শুভ ফল পাব প্ৰেমৰ দিশত মধ্যম ফল পাব দাম্পত্য জীৱনত একে প্ৰভাৱ আজি নীলা বৰণ ইউজ নকৰিব যিকোনো ধৰণৰ ব্লু কালাৰ আজি ইউজ নকৰাই ভাল হ'ব ধন্যবাদ ঠিক আছে আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয় হ'ব জিৰকন জিৰকন বিভিন্ন ধৰণৰ পায় বিভিন্ন কালাৰৰ পায় য়েলো জাৰকন ব্লু জাৰকন গ্ৰীণ জাৰকন হোৱাইট জাৰকন আদি আজি হোৱাইট জাৰকনৰ বিষয়ে ক'ম হোৱাইট জাৰকন ৰাসায়নিক উপাদান হ'ল জিৰকনিয়াম চিলিকেট হোৱাইট জাৰকন পিন্ধিলে বৈবাহিক জীৱনত অহা সমস্যা দূৰ হয় ফিল্ম লাইফ ফেশ্বন ডিজাইনিং সাংস্কৃতিক ক্ষেত্ৰ মিডিয়া লাইফ লগত জড়িত ব্যক্তিয়ে ধাৰণ কৰিলে ভাল এই ৰত্ন ধাৰণ কৰিলে ব্যক্তিৰ আকৰ্ষণ ক্ষমতা বাঢ়ি যায় হীৰা মানে ডায়মণ্ডৰ উপৰত্ন জাৰকন সদায় অনামিকা আঙুলিত ধাৰণ কৰিব লাগে জন্মকুষ্ঠিত শুক্ৰ গ্ৰহৰ স্থিতি দুৰ্বল হ'লে জাৰকন ধাৰণ কৰিব লাগে এই ৰত্ন ধাৰণে ব্যক্তিৰ অযথা ব্যয় কমায় শাৰীৰিক মানসিক স্থিতি মজবুত কৰে যিকোনো বয়সৰ আৰু ল'ৰা বা ছোৱালীসকলে পিন্ধিব পাৰে হোৱাইট জাৰকন পিন্ধিলে শুক্ৰ গ্ৰহ মজবুত হোৱাৰ লগতে জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হয় এই ৰত্ন ৰূপৰ আঙুঠিত শুক্ৰবাৰে ধাৰণ কৰা উচিত হোৱাইট জাৰকন ধাৰণ কৰিলে জীৱনটো সুখ শান্তি আহে ব্যক্তিৰ জীৱনৰ পৰা দৰিদ্ৰতা অভাৱ দূৰ কৰি ভৌতিক সুখ আৰু বিলাসিতা আনি দিয়ে হোৱাইট জাৰকনৰ এই ভিডিঅ'টো চাইছে নিশ্চয়কৈ সকলোৱে যিসকল দৰ্শকে চাই আছে খুব সুন্দৰকৈ আপুনি বুজাই দিছে আমি আপুনি কিবা কথা ক'ব বিচাৰিব নেকি জাৰকনটোৰ বিষয়ে মই যিখিনি ভিডিঅ'ত দেখুৱালোঁ সেইখিনি কথা আচল মেইন কথাখিনি আৰু বাকীটো বহুত কথা থাকি যায় দিয়ক কিন্তু এটা কথা মনত ৰাখিব জাৰকনটো মই ক'লোঁ যে শুক্ৰ গ্ৰহৰ বাবে দিয়া হয় হোৱাইট জাৰকন শুক্ৰ গ্ৰহৰ বাবে আচল ৰত্নটো হৈছে ডায়মণ্ড ডায়মণ্ডটো বহুত কষ্টলি দিয়ক গতিকে সকলোৱে ডায়মণ্ড পিন্ধিব নোৱাৰে অবভিয়াছলি যদি ডায়মণ্ড আপুনি পিন্ধে অতি সোনকালে কামত দিব কিন্তু ভেৰি ভেৰি কষ্টলি ষ্ট'ন গতিকে ডায়মণ্ডৰ সলনি আপুনি জাৰকন পিন্ধিব লাগিব আৰু জাৰকনটো কেৰেটত পিন্ধিব 4 কেৰেট 5 কেৰেট 6 কেৰেট এনেকুৱা কিন্তু ডায়মণ্ডটো হ'লে চেণ্টত পিন্ধিব লাগে মানে 1 কেৰেট 2 কেৰেটৰ ডায়মণ্ড পিন্ধাটো অসম্ভৱ লাখ লাখ টকা হৈ যাব পাৰে গতিকে সকলোৱে 30 চেণ্ট 40 চেণ্ট 50 চেণ্ট তেনেকুৱাকৈ পিন্ধে কিন্তু যিহেতু ইয়াৰ ছাবষ্টিটিউট ষ্ট'ন গতিকে কেৰেট হিচাপে পিন্ধিব লাগিব 4 কেৰেট 5 কেৰেট 6 কেৰেট মান আৰু মধ্যমাত পিন্ধিব পাৰে ৰিং ফিংগাৰত পিন্ধিব পাৰে শুক্ৰবাৰ দিনা পিন্ধিব পাৰে পিন্ধাৰ আগত শুদ্ধ কৰি ল'ব আৰু পিন্ধিব ঠিক আছে দাদা আমি পুনৰ ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া দুখন কাৰ্ডলৈ আহিছোঁ চ'ৰ্চ এণ্ড ওৱান্স ধনু ৰাশিৰ বাবে সকলৰ বাবে আজি কোনো সৎ জ্ঞানী লোকৰ সান্নিধ্য পাব উন্নতি হ'ব খাদ্যৰ দিশত সাৱধান হওক শৰীৰৰ প্ৰতি যত্ন লওক ভ্ৰমণ কৰিব পাৰে শুভ যোগ দেখা যায় প্ৰেমৰ দিশত শুভ আজি বিদ্যাৰ্থীসকলে মনোযোগ দিয়ক য়েলো কালাৰ ইউজ কৰিব পাৰে আজি প্ৰতিকাৰ হিচাপে এটা কাম কৰিব পাৰে দুখীয়া লোকক কলা বৰ্ণৰ মিঠাই খাব দিয়ক ধন্যবাদ এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড এইজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে বিদ্যাৰ দিশত শুভ মানে বিদ্যা লাভত শুভ ফল নতুন কোনো শুভ সা সংবাদ আহিব পাৰে আজি পাৰিবাৰিক দিশত শান্তি বজাই থাকিব প্ৰেমৰ দিশত শুভ নহয় সমস্যা আহি পৰিব পাৰে সাৱধান হওক বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ ফল আজি মাখন ৰংটো ইউজ নকৰিব এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকলছ এণ্ড দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে আজি আকস্মিকভাৱে অৰ্থ লাভ হ'ব পাৰে ভ্ৰমণৰ দিশত শুভ ফল আজি শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল প্ৰেমৰ দিশত মধ্যম ফল আজি শনি অশুভকাৰক বগা ৰংটো ইউজ নকৰিব আজিৰ দিনটো পাৰিলে
কলা বৰণৰ কুকুৰক তিলৰ বিস্কুট খাবলৈ দিয়ক। এতিয়া আহিছোঁ মই মীন ৰাশিলৈ। এখন কাৰ্ড হৈছে চ'ৰ্টছ, আনখন কাৰ্ড কাপছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ শুভ ফল, ভ্ৰমণ কৰিব পাৰে, কিছু সাৱধান হওক। আজি বিভিন্ন দিশত মধ্যম ফল, আমিষ আহাৰ নকৰিব, নিৰামিষ আহাৰ কৰক, ভাল ফল দিব। ব্লেক কালাৰ ইউজ নকৰিব। ধন্যবাদ। ঠিক আছে দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ঠিকনাটো এবাৰ ক'ব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু আজিৰ দিনটোৰ ৰাশিফল আছিল ইমানেই, আৰু বিভিন্ন ধৰণৰ বিষয়ে তেওঁ অৱগত কৰিছে। আপোনালোকে প্ৰত্যেক দিনাই আমাক এনেদৰে পাব, আমাৰ সৈতে উপস্থিত থাকিব জ্যোতিষশাস্ত্ৰবিদ কিৰো য়াং। চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।